ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই একদলীয় আধিপত্যৰ যুগ শৰ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, নিৰ্বাচন আয়োগে কোন বছৰ EVM ব্যৱহাৰ আৰম্ভ কৰিছিল? উত্তৰ 1990 চনত। 2 নম্বৰ কুৱেশ্যন, ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্ৰধান নিৰ্বাচন আয়ুক্ত কোন আছিল? 1950 চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল সুকুমাৰ সেন, প্ৰধান অধ্যক্ষ আছিল। কুৱেশ্যন নম্বৰ 3, ভাৰত কংগ্ৰেছ দল কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল? 1980 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল এলান অক্টোবিয়ান হিউম। 4 নম্বৰ কুৱেশ্যন, দুটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা। এটা ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আনটো ভাৰতীয় জনতা পাৰ্টি। কুৱেশ্যন নম্বৰ 5, ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 1951 চনত গঠিত হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ দল ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, ভাৰতৰ দলীয় ব্যৱস্থাৰ প্ৰথম বৈশিষ্ট্যটো হ'ল বহুদলীয় ব্যৱস্থা। ভাৰতবৰ্ষত ভিন ভিন লক্ষ্যৰ নানান দল গঠন হৈছে আৰু নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা দলে চৰকাৰ গঠন কৰে। ভাৰতীয় ৰাজনৈতিক দলৰ দ্বিতীয় বৈশিষ্ট্য হ'ল দলসমূহ দল ত্যাগৰ এক অতি সাধাৰণ ঘটনা। বহুতো নেতাই দলীয় স্বাৰ্থত দল ত্যাগ কৰি নিজ নিজ স্বাৰ্থ বজাই ৰাখিবলৈ এটা দল এৰি আন এটা দললৈ যোৱা লক্ষণীয়। কুৱেশ্যন নম্বৰ 7, ভাৰত স্বাধীন হোৱাৰ আগতে প্ৰতিষ্ঠা হোৱা দুটা ৰাজনৈতিক দলৰ নাম লিখা। এটা হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, আনটো হ'ল মুছলিম লীগ। মুছলিম লীগ কেতিয়া গঠন হৈছিল? 1906 চনত। কুৱেশ্যন নম্বৰ 8, কোন তাৰিখে ভাৰতীয় সংবিধান খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ হৈছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান স্বাক্ষৰ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল। নম্বৰ 9, দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা আৰু কোন ৰাজ্যত সেই দল উপস্থিত সেইটো উল্লেখ কৰা। উত্তৰ, ভাৰতত দুটা আঞ্চলিক ৰাজনৈতিক দল আৰু তেওঁলোকৰ প্ৰধান উপস্থিতি থকা ৰাজ্যসমূহ হ'ল অসম গণ পৰিষদ অসম ৰাজ্যত, DMK তামিলনাডু ৰাজ্যত। কুৱেশ্যন নম্বৰ 10, ভাৰতীয় জনসংঘ দল দুটা আদৰ্শ উল্লেখ কৰা। উত্তৰ, চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাক স্বীকৃতি প্ৰদান কৰা, অখণ্ড আৰু একত্ৰিত ভাৰতবৰ্ষ গঢ়ি তোলা। কুৱেশ্যন নম্বৰ 12, স্বতন্ত্ৰ দলৰ দুটা আদৰ্শ উল্লেখ কৰা। স্বতন্ত্ৰ দলৰ দুটা আদৰ্শ উল্লেখ কৰা হ'ল ৰাজ্যত নিয়ন্ত্ৰণ পৰা অৰ্থনৈতিক মুক্ত। এই দলে মাটিৰ জমিদাৰ শ্ৰেণীক সমৰ্থন জনায়। ব্যক্তি স্বাধীনতাৰ যোগেদি সমৃদ্ধি সম্ভৱ। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল? ভাৰতীয় জনতা পাৰ্টি।